প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আছাম ডন বস্কো ইউনিভাৰ্চিটি, যি গুৱাহাটীৰ সোণাপুৰত অৱস্থিত তাপেছিয়া গাৰ্ডেন্স, কমাৰকুছি, সোণাপুৰ, আছাম, গুৱাহাটী। বহুতো বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ, এছ'চিয়েট প্ৰফেচৰ আৰু প্ৰফেচৰ পদ খালী। আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে মাত্ৰ মাষ্টাৰ ডিগ্ৰী, সেই নিৰ্দিষ্ট বিষয়ত মিনিমাম 55%, নাই নেট, নাই স্লেট, নাই PhD থাকিলে চলি যাব। গতিকে কেনেকৈ এপ্লাই কৰিব, কেতিয়া লাষ্ট ডেট, এই সকলোবোৰ কথা মই কৈ যাম। ইয়াত কৈছে যে ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং পোষ্ট। এপ্লাই অনলাইন অনলাইন এপ্লাই কৰিব লাগিব www.dbuniversity.ac.in/announcement.php এই লিংক ব্যৱহাৰ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেণ্টছ শুড হেভ এক্সেলেণ্ট একাডেমিক এণ্ড ৰিচাৰ্চ ৰেকৰ্ড। গতিকে আপোনাৰ একাডেমিকৰ লগত ৰিচাৰ্চ ৰেকৰ্ডো ভাল থাকিব লাগিব। এক্সেলেণ্ট বুলি কৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইজ এজ পাৰ UGC এণ্ড AICTE নৰ্মছ। UGC নৰ্মছ ফ'ল' কৰিব, মই সেইটো ক'লোৱে। AICTE নৰ্মছ, কিছুমান টেকনিকেল পদ খালী, সেইবোৰ টেকনিকেল যি আমাৰ আছে অৰ্গেনাইজেশ্যন AICTE, তাৰ মতে হ'ব। প্ৰথমটো হৈছে সকলোৰে পদ খালী, প্ৰফেচাৰো খালী, এছ'চিয়েটো খালী আৰু এছিষ্টেণ্টো খালী। ডিপাৰ্টমেণ্টছ অফ, প্ৰথমটো হৈছে কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, 4টা পদ খালী। স্পেচিয়েলাইজেশ্যন থাকিব লাগিব AI আৰু ML। এছিষ্টেণ্ট প্ৰফেচৰ অফ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, এছ'চিয়েট প্ৰফেচৰ আৰু প্ৰফেচৰ সকলো পদে খালী। নেক্সটটো আহিল কম্পিউটাৰ এপ্লিকেশ্যন, 2টা পদ খালী। স্পেচিয়েলাইজেশ্যন থাকিব লাগিব চাইবাৰ ছিকিউৰিটি আৰু ডেটা ছায়েন্স। ইয়াত একেই, প্ৰফেচৰ, এছ'চিয়েট আৰু এছিষ্টেণ্ট। নেক্সট আছিল কমাৰ্চৰ 1টা পদ খালী, এছিষ্টেণ্ট প্ৰফেচৰ, এছ'চিয়েট আৰু প্ৰফেচৰ। স্পেচিয়েলাইজেশ্যন থাকিব লাগিব বিজনেছ এনালিটিক্স নহ'লে ষ্টেটিষ্টিক্স। নেক্সটটো হ'ল ইকনমিক্স, এছিষ্টেণ্ট, এছ'চিয়েট এণ্ড প্ৰফেচৰ 1টা পদ খালী। স্পেচিয়েলাইজেশ্যন থাকিব লাগিব মেথমেটিকেল ইকনমিক্স নতুবা ষ্টেটিষ্টিক্সত থাকিলেও চলি যাব। নেক্সটটো আহিল চাইক'লজি, এছিষ্টেণ্ট, এছ'চিয়েট আৰু প্ৰফেচৰ পদ খালী। চাইক'লজি 1টা পদ খালী। স্পেচিয়েলাইজেশ্যন থাকিব লাগিব ক্লিনিকেল চাইক'লজি, কাউন্সেলিং চাইক'লজি ইত্যাদিত। তাৰপিছত আহিল মাছ কমিউনিকেশ্যন, এছিষ্টেণ্ট, এছ'চিয়েট আৰু প্ৰফেচৰ পদ খালী। মাছ কমিউনিকেশ্যন 2টা পদ খালী। স্পেচিয়েলাইজেশ্যন থাকিব লাগিব এনিমেশ্যন। নেক্সট আহিল এছিষ্টেণ্ট, এছ'চিয়েট আৰু প্ৰফেচৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন, 1টাই পদ খালী। স্পেচিয়েলাইজেশ্যনৰ দৰকাৰ নাই, জেনেৰেল থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিল জুলজি, এছিষ্টেণ্ট প্ৰফেচৰ, এছ'চিয়েট আৰু প্ৰফেচৰ 1টা পদ খালী জুলজি। ফাৰ্মাচী 4টা পদ খালী, এছ'চিয়েট, এছিষ্টেণ্ট আৰু প্ৰফেচৰ 4টা পদ খালী। স্পেচিয়েলাইজেশ্যন থাকিব লাগিব ফাৰ্মাচিউটিক্স, তাৰপিছত ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি আৰু ফাৰ্মাকগনচি। গতিকে বহুতো পদ খালী, বহুতো প্ৰকাৰৰ পদ খালী, বিভিন্ন বিষয়ৰ খালী, প্ৰফেচৰ খালী, এছ'চিয়েট প্ৰফেচৰ খালী আৰু এছিষ্টেণ্ট প্ৰফেচৰ খালী। এতিয়া ইয়াৰ কাৰণে এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী আৰু নেট বা স্লেট বা PhD। তাৰপিছত এছ'চিয়েটৰ কাৰণে টিচিং এক্সপিৰিয়েঞ্চ মিনিমাম 8 বছৰ, PhD লাগিবই। প্ৰফেচৰৰ কাৰণে মিনিমাম 10 years টিচিং এক্সপিৰিয়েঞ্চ আৰু তাতো প্ৰফেচাৰ হ'বৰ কাৰণে PhDটো লাগিবই, আৰু বাকী ৰিচাৰ্চ কৰা আপোনাৰ থাকিব লাগিব। তাৰপিছত ইয়াৰ বাহিৰে বেলেগো পদ খালী, নন টিচিং। লাইব্ৰেৰিয়ান 1টা পদ খালী, ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স লগত PhD আৰু কোহা বুলি কিবা এটা আছে চাগে লাইব্ৰেৰী ছায়েন্সৰ লগত জড়িত, তাত প্ৰফিচিয়েঞ্চি। আৰু লেবৰেটৰী টেকনিচিয়ান ইন ফাৰ্মাচী 3টা পদ খালী। কোৱালিফিকেশ্যনটো ডিপ্ল'মা ইন ফাৰ্মাচী থাকিলেই চলি যাব। লাষ্ট ডেটটো হৈছে আপোনাৰ 22 জুন তাৰিখে লাষ্ট ডেট, আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। 22 জুনৰ আগে এই কামটো কৰিব লাগিব। ইয়াত কৈছে যে আছাম ডন বস্কো ইউনিভাৰ্চিটি ইজ এ চেণ্টাৰ অফ এক্সেলেঞ্চ ইন দ্য ফিল্ড অফ এডুকেশ্যন, ৰিচাৰ্চ এণ্ড ছ'চিয়েল এম্পাৱাৰমেণ্ট বাই দ্য ইণ্টাৰনেশ্যনেলি এক্লেইমড ডন বস্কো ছ'চাইটি। আৰু ডাইৰেক্টৰজনৰ ফোন নম্বৰ দিয়া আছে 9435569216। যদি কিবা কাৰণত কণ্টেক্ট কৰিব বিচাৰিছে কণ্টেক্ট কৰক, নহ'লে ইমেইলো কৰিব পাৰে hr@dbuniversity.ac.in। চেলেৰীৰ কথা ইয়াত উল্লেখ নাই, কিন্তু যিহেতু প্ৰাইভেট ইউনিভাৰ্চিটি হয়, প্ৰাইভেট ইউনিভাৰ্চিটিয়ে নিজৰ মতে দিব চেলেৰী, তাৰ মিনিমাম কিবা এটা ষ্ট্ৰাকচাৰ থাকে।
আৰু যদি আপোনাৰ এক্সপিৰিয়েঞ্চ ভাল, আপোনাৰ কোৱালিফিকেশ্যন ভাল, তেতিয়া নিশ্চয় আপুনি নিজেও হয়তো নেগ'চিয়েট কৰিব পাৰিব, বা তেওঁলোকৰ নিজৰো কিছুমান ৰুলছ থাকে, আপোনাৰ গুগলত চাৰ্চ কৰিলে ওলাব। আৰু নহ'লে ইমেইল কৰিব পাৰে, কিন্তু চাকৰিটো পোৱা পিছত কৰিলে সেইটো বেছি ভাল হয়, কাৰণ আপুনি যাবহে, ইণ্টাৰভিউ হোৱাই নাই, এপ্লাই কৰিবহে, তাতেই চেলেৰি কথা, নিজৰ কথা আপুনি নিজে আৰু ভাবি লওক কোনটো ভাল হ'ব। গতিকে আপোনালোকে এপ্লাই কৰক যদি আপোনালোকৰ মিলিছে সকলো। ধন্যবাদ।